আহোম ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰ চহৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ বিজ্ঞানসন্মত সংৰক্ষণৰ দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী উলিওৱা হৈছে। স্থানীয় বৰ্ডিং খেলপথাৰৰ পৰা প্ৰায় 5 শতাধিক সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সদস্য শুভাকাংক্ষীয়ে চহৰৰ মাজেৰে সমদল কৰি দৌলমুখ চাৰিআলিত সমবেত হৈ বিক্ষোভ প্ৰদৰ্শন কৰে। জিলা প্ৰশাসন আৰু চৰকাৰৰ হেমাহিৰ বাবে আহোম ৰাজত্বকালৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ অৱক্ষয় হোৱাৰ লগতে ব্যাপক অবৈধ দখলৰ কবলত পৰাৰ অভিযোগ তুলিছে টাই আহোম ছাত্ৰ সন্থাই। উল্লেখযোগ্য যে শিৱসাগৰ জিলা প্ৰশাসনে এক চৰজমিন তদন্ত কৰি শিৱসাগৰ জিলাত 500ৰো অধিক প্ৰাচীন কীৰ্তিচিহ্ন থকা বুলি ঘোষণা কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত এই কীৰ্তিচিহ্নসমূহ সংৰক্ষণ আৰু সংবৰ্ধনৰ কোনো ব্যৱস্থা নোলোৱাৰ গুৰুতৰ অভিযোগ আনিছে টাই আহোম ছাত্ৰ সন্থাই। অসমীয়া জাতিৰ পৰিচয় শৌৰ্য বীৰ্য এই সম্পদসমূহৰ বিজ্ঞানসন্মত সংৰক্ষণ কৰিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে অন্তিম সময়সীমা বান্ধি দিছে সদৌ টাই আহোম ছাত্ৰ সন্থাই। সিঁচৰিত হৈ থকা ঐতিহাসিক প্ৰাচীন কীৰ্তিচিহ্নসমূহ বেদখলমুক্ত কৰি বিজ্ঞানময় সংৰক্ষণ আৰু শুভবৰ্ধনৰ দাবীত টাই আহোম ছাত্ৰ সন্থাই কেইবাবছৰ ধৰি আন্দোলন কৰি আছে আৰু আমি এতিয়াও আন্দোলন কৰিছোঁ। এতিয়ালৈকে চৰকাৰে এই সম্পদবিলাক বেদখলমুক্ত কৰি সম্পদবিলাকৰ সংৰক্ষণৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ কাৰণে আজি টাই আহোম ছাত্ৰ সন্থাৰ কৰ্মীসকল ৰাজপথলৈ ওলাই আহিছোঁ আৰু চৰকাৰক দাবী উত্থাপন কৰিছোঁ। খুব কম দিনৰ ভিতৰত শিৱসাগৰ ঐতিহাসিক যমুনা, তলাতল ঘৰ, ৰংগনাথ শিৱদৌল, ফাগুৱা দলকে আদি কৰি যিবিলাক সম্পদ আছে এই সম্পদবিলাকৰ যদি বিজ্ঞানময় সংৰক্ষণ আৰু শুভবৰ্ধনৰ ব্যৱস্থা গ্ৰহণ নকৰে যে টাই আহোম ছাত্ৰ সন্থাই এক জংগী প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিব যিকোনো পৰ্যায়লৈ যাবৰ কাৰণে সদৌ টাই আহোম ছাত্ৰ সন্থা সংগ্ৰামী সতীৰ্থসকল প্ৰস্তুত। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, লাইটন বাতৰি।